অব্যাহত বৰষুণে সৃষ্টি কৰিছে ভয়ংকৰ পৰিস্থিতি। বান পৰিস্থিতি বৃদ্ধি পাইছে 12,000তকৈ অধিক লোক প্ৰভাৱিত। নমস্কাৰ, অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। অসমত অবিৰত বৰষুণৰ ফলত ৰাজ্যৰ বিভিন্ন স্থানত গাঁও আৰু চহৰৰ বান পৰিস্থিতি অধিক গম্ভীৰ হৈ পৰিছে। শনিবাৰে পুৱা 9 বজালৈ প্ৰকাশিত প্ৰাথমিক প্ৰতিবেদন অনুসৰি ধেমাজি, লখিমপুৰ আৰু গোলাঘাট জিলা বানত সৰ্বাধিক প্ৰভাৱিত হৈছে। এই জিলাকেইখনে মুঠ 8টা ৰেভিনিউ চাৰ্কেলত বানৰ প্ৰভাৱ পৰিছে। তথ্য অনুসৰি এতিয়ালৈকে 11খন গাঁও আৰু 1,856 জন লোক এই জিলাকেইখনত বানত প্ৰভাৱিত হৈছে। ধেমাজি জিলাত 2খন, লখিমপুৰত 4 আৰু গোলাঘাট জিলাত 2 ৰেভিনিউ চাৰ্কেল প্ৰভাৱিত হৈছে। গাঁও অঞ্চলৰ লগতে চহৰতো বান পৰিস্থিতিৰ সৃষ্টি হৈছে। কামৰূপ মহানগৰ আৰু কাছাৰ জিলাৰ 5টা ৰেভিনিউ চাৰ্কেলত 17টা গাঁও আৰু 10,150 লোক প্ৰভাৱিত হৈছে। চহৰ অঞ্চলৰ বাবে 2 ত্ৰাণ শিবিৰ আৰু 1 ত্ৰাণ বিতৰণ কেন্দ্ৰ খোলা হৈছে। বৰ্তমান এই শিবিৰত 10 জন লোক আশ্ৰয় লৈছে। যদি গাঁও আৰু চহৰ দুয়োটাই অঞ্চলতে প্ৰয়োজনীয় খাদ্য সামগ্ৰী যেনে চাউল, দাইল, নিমখ আৰু তেল বিতৰণৰ পৰিসংখ্যা এতিয়াও উপলব্ধ হোৱা নাই। এক দুখজনক খবৰ অনুযায়ী কামৰূপ মহানগৰ জিলাত ভূমিস্খলনৰ ফলত 5 জন লোকৰ মৃত্যু ঘটিছে। আনহাতে লখিমপুৰ জিলাৰ উত্তৰ লখিমপুৰ ৰেভিনিউ চাৰ্কলত এক ৰিং বান্ধ ভাঙি পৰিছে, যি অতি চিন্তাৰ বিষয় হৈ পৰিছে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে SDRF আৰু NDRF দলসমূহ ইতিমধ্যে প্ৰভাৱিত অঞ্চলত উদ্ধাৰ কাৰ্যত নিয়োজিত হৈছে। বানৰ অব্যাহত ভয়ংকৰ ৰূপ আৰু ভূমিস্খলনৰ ঘটনাই ৰাজ্যখনৰ বান প্ৰস্তুতি আৰু গঠনাগত স্থিতিশীলতাৰ ওপৰত প্ৰশ্ন তুলিছে। এতিয়ালৈ ইমানেই। অধিক আপডেট পাবলৈ সংযুক্ত হৈ থাকক অসম নিউজ এক্সপ্ৰেছ চেনেলটোৰ লগত। চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।